নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ' মজিয়াত মই পল দাস চাওঁ হকাজিৰ বাতৰি পশ্চিম গোলাঘাট শাখা সাহিত্যৰ উদ্যোগত গোলাঘাট জিলা প্ৰশাসন নুমলীগড় শোধনাগাৰ NSS বীৰাংগনা সতীসাধনী ৰাজ্যিক বিশ্ববিদ্যালয় আৰু সেৱকৰ সহযোগত এটি কৰ্মশালা সফলভাৱে অনুষ্ঠিত হৈ যায় নিউজৰ ৰিপৰ্ট পশ্চিম গোলাঘাট শাখা সাহিত্যৰ উদ্যোগত গোলাঘাট জিলা প্ৰশাসন নুমলীগড় শোধনাগাৰ NSS বীৰাংগনা সতীসাধনী ৰাজ্যিক বিশ্ববিদ্যালয় আৰু স্বেচ্ছাসেৱী অনুষ্ঠান সেৱকৰ সহযোগত বীৰাংগনা সতীসাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ত আমাৰ সংকল্প ড্ৰাগছ মুক্ত সমাজ সংকল্পৰে ড্ৰাগছ বিৰোধী সজাগতা কৰ্মশালাৰ সফলভাৱে অনুষ্ঠিত হৈ যায়। ড্ৰাগছৰ এগেইনষ্ট যুদ্ধত তেওঁলোকে জঁপিয়াই পৰিছে আৰু আজি তেওঁলোকে এখন কৰ্মশালা আয়োজন কৰিছিলে এই সতীসাধনী বিশ্ববিদ্যালয়ত। আগতে বহু ল'ৰা ছোৱালী যুৱ প্ৰজন্মই অংশগ্ৰহণ কৰিছে, খুব ভাল লাগিছে মোৰ। আৰু তেওঁলোকে এনেকুৱা ধৰণৰ কাৰ্য কৰি থাকক, আমি আমাৰ প্ৰধানমন্ত্ৰীক সদায় সহায় সহযোগ কৰিম। কৰ্মশালাখনি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে গোলাঘাট জিলা আয়ুক্ত বিশ্বজিৎ ফুকনে। সমাজত ব্যক্তি কেঞ্চাৰ ৰোগৰ নিচিনাকৈ আমাৰ ড্ৰাগছ ব্যৱহাৰৰ ফলত আমাৰ যি সমাজ দেশৰ যি ক্ষতি হৈছে সেই নিবাৰণৰ বাবে আজি আমাৰ গোলাঘাট শাখা সাহিত্য সভাই উদ্যোগত যিয়ে ড্ৰাগছ বিৰোধী সজাগতা সভা অনুষ্ঠান কৰিছে, তাত উপস্থিত হৈ মই যথেষ্ট ভাল লাগিছে। আৰু আমাৰ উঠি অহা প্ৰজন্ম আৰু নতুন প্ৰজন্মক ইয়াৰ জৰিয়তে মই ক'বলৈ যাওঁ যে কোনো কাৰণতে মনটো ভাল লগাবৰ কাৰণে ড্ৰাগছ ব্যৱহাৰ কৰাটো একেবাৰে উচিত নহয়। আৰু ড্ৰাগছ ব্যৱহাৰ কৰিলে কি হয় আমি আজিৰ তাৰিখত দেখি আহিছোঁ, আমাৰ আশে পাশে অঞ্চলত আমি দেখি আহিছোঁ বিভিন্নজনক। গতিকে আমি আজিৰ দিনত এটা প্ৰতিজ্ঞা যাতে লওঁ, যাতে আমি ড্ৰাগছ ব্যৱহাৰ নকৰোঁ আৰু বেলেগকো কৰিব নিদিওঁ। ত' মই ইয়াকে কৈছোঁ। আৰু সজাগতা সভা আমাক নিশ্চয় লাগে। সজাগতা সভা আমি যিমানে অনুষ্ঠিত কৰোঁ, গাঁৱে ভূঞে হওক, চহৰ বিভিন্ন অঞ্চলত হওক, তেতিয়া আমি উঠি অহা প্ৰজন্মক আমি দেখুৱাব পাৰিম যে ড্ৰাগছ ব্যৱহাৰ কৰিলে কি হয় বা ড্ৰাগছৰ ভয়াৱহতাটো কিমান। গতিকে আমি সকলোৱে আজি অভিভাৱকৰ নিচিনাকৈ আগবাঢ়ি যাব লাগিব আৰু উঠি অহা প্ৰজন্মক আমি ইয়াৰ পৰা বচাবই লাগিব। গতিকে এইখিনি আমাৰ কৰণীয় বুলি ভাবোঁ আজিৰ তাৰিখত। আৰু সকলোকে আহ্বান জনাওঁ যাতে এনেধৰণে সজাগতা সভা অনুষ্ঠিত কৰক আগন্তুক দিনত, আৰু আমি যিমান পাৰোঁ সকলোৱে হাতে হাত ধৰি আগবাঢ়ি যাওঁ। মই ডক্টৰ নয়ন দত্ত, গোলাঘাটৰ এজন চিকিৎসক। আদৰণি ভাষণ প্ৰদান কৰে বীৰাংগনা সতীসাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচৰ জি সিংহায়ে। সহকাৰী অধ্যাপক পল্লৱী বৰা আৰু পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সম্পাদক স্বাগত বৰাই আঁত ধৰা কৰ্মশালাত পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সভাপতি ডক্টৰ পুতুল চন্দ্ৰ শইকীয়া, জ্যেষ্ঠ সাংবাদিক পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক দিগন্ত ভূঞা, সমল ব্যক্তিৰূপে গোলাঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মিণ্টু সন্দিকৈ, ডাক্তৰ নয়ন দত্ত, বীৰাংগনা সতীসাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক তথা NSS প্ৰকল্প সমন্বয়ক ডক্তৰ অন্তৰা বৰা, বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিভাগৰ মুৰব্বী অধ্যাপক ত্ৰিবেদী চুতীয়া, পঞ্জীয়ক ডক্টৰ উদয় কুমাৰ খনিকৰ, অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰদীপ বৰঠাকুৰ আদিয়ে অংশগ্ৰহণ কৰে। সভাৰ উদ্যোগত আমাৰ সতীসাধনী বিশ্ববিদ্যালয়ৰ প্ৰাংগণত এখন সজাগতামূলক সভা অনুষ্ঠিত হৈছে। ইয়াতে মই আহিছিলোঁ, আচলতে খুবেই ভাল লাগিছে। আমাৰ পশ্চিম গোলাঘাট শাখা সাহিত্য সভাই এটা উদ্যোগ গ্ৰহণ কৰিছে। তেওঁলোকে অকল ইয়াতে বুলি নহয়, তেওঁলোকে আমাৰ গোলাঘাটৰ বিভিন্ন ঠাইত গাঁৱে ভূঞে তেওঁলোকৰ এনেকুৱা সজাগতামূলক সভাবিলাক অনুষ্ঠিত কৰিব বুলি তেওঁলোকে জনাইছে। খুবেই ভাল লগা কথা। আৰু আমি ভাবিছোঁ যে এনেকুৱা সজাগতামূলক সভাবিলাক খুবেই প্ৰয়োজন, আৰু এইবিলাকৰ জৰিয়তে আমি যদি আমাৰ উঠি অহা প্ৰজন্মক আমি যদি সজাগ কৰিব পাৰোঁ ড্ৰাগছৰ বিৰুদ্ধে, তেতিয়াহ'লে মই ভাবিছোঁ আমি কিছু পৰিমাণে হ'লেও সফল হ'ম। প্ৰতিদিনে ড্ৰাগছটো ধৰি থকা হৈছে, হয়, ড্ৰাগছটো ধৰি থকা হৈছে, কিন্তু কথাটো হৈছে ড্ৰাগছৰ যিটো ৰুট আছে সেই মেইন ৰুটটো আমি এতিয়াও বন্ধ কৰিব পৰা নাই। এতিয়া জানেই আপোনালোকে ম্যানমাৰৰ এইফালৰ পৰা প্ৰায় ড্ৰাগছবিলাক আহি থাকে। গতিকে অসমত সোমাব পৰা বিভিন্ন ধৰণৰ ৰাস্তা আছে, যাৰ কাৰণে সেই ৰাস্তাবিলাকৰ কাৰণে বিভিন্ন ধৰণৰ সোমাই আছে। তথাপিতো আমি এই অপাৰেশ্যনটো চলাই আছোঁ, আৰু মই ভাবোঁ যে আমি যদি ৰাইজৰ সহযোগত মানুহবিলাক যদি সচেতন হয় তেতিয়াহ'লে আমি ইয়াক কণ্ট্ৰল কৰিব পাৰিম। কৰ্মশালাত কেইবা শতাধিক ছাত্ৰ ছাত্ৰী, বিশিষ্ট নাগৰিক, সাংবাদিক, বিভিন্ন সংগঠনৰ প্ৰতিনিধি আদি উপস্থিত থাকে। গোলাঘাট জিলা অসমৰ ভিতৰত দ্বিতীয় স্থান। আকৌ কৈছোঁ, ড্ৰাগছৰ প্ৰচলনৰ ক্ষেত্ৰত গোলাঘাট জিলাই দ্বিতীয় স্থান কৰিছে ৰাজ্যখনৰ ভিতৰত। ই আমাৰ বাবে ভয়ংকৰ কথা, গভীৰ উদ্বেগৰ বিষয়, আৰু আমি
ড্ৰাগছৰ বিৰুদ্ধে দল মত নিৰ্বিশেষে সকলো ওলাই আহি ইয়াৰ বিৰুদ্ধে এখন সংগ্ৰাম গঢ়ি তোলাৰ সময় আহি পৰিছে আৰু ইয়াৰ অংশ বিশেষ ৰূপে পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত গোলাঘাট জিলা প্ৰশাসন নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষ বীৰংগনা সতীহাদিনী ৰাজ্যিক বিশ্ববিদ্যালয় স্বেচ্ছাসেৱী সংগঠন সেৱাকৰ সহযোগত আজিৰে পৰা আমি সমগ্ৰ গোলাঘাট জিলাত আৰম্ভ কৰিছোঁ এক ড্ৰাগ বিৰোধী অভিযান আৰু আজি বীৰংগনা সতীহাদিনী ৰাজ্যিক বিশ্ববিদ্যালয়ত ড্ৰাগছ বিৰোধী সজাগতা এক কৰ্মশালা অনুষ্ঠিত হয় আৰু এই কৰ্মশালাত শুভ উদ্বোধন কৰে গোলাঘাট জিলাৰ সন্মানীয় আয়ুক্ত বিশ্বজিৎ ফুকন ডাঙৰীয়াই উপাচাৰ্য ডক্টৰ জি সিংঘায়া ডাঙৰীয়াই ইয়াত উপস্থিত থাকি আদৰণি ভাষণ প্ৰদান কৰে সমল ব্যক্তি হিচাপে গোলাঘাট আৰক্ষী থানা ভাৰপ্ৰাপ্ত বিষয়া মিণ্টু সন্দিকৈ ডাক্তৰ নয়ন দত্ত আদিকে ধৰি বহু বিশিষ্ট ব্যক্তিসকলে ইয়াত উপস্থিত থাকে ডক্টৰ পুতুল শইকীয়া পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সভাপতি পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সম্পাদক স্বাগতা বৰাই হাত ধৰাই অনুষ্ঠানটোত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী ইয়াত অংশগ্ৰহণকাৰী এক সফল কৰ্মশালা ইয়াত অনুষ্ঠিত হয় আৰু আমি পৰৱৰ্তী সময়ত সমগ্ৰ গোলাঘাট জিলাতে এনেধৰণৰ ড্ৰাগছ বিৰোধী সজাগতা সভা অনুষ্ঠিত কৰিম বাতৰ নাট অনুষ্ঠিত কৰিম কৰ্মশালা অনুষ্ঠিত কৰিম ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন অনুষ্ঠিত কৰিম ইয়াৰ দ্বাৰাই আমাৰ উদ্দেশ্য এটাই যে আমি নৱপ্ৰজন্মক ছাত্ৰ ছাত্ৰীসকলক ড্ৰাগছৰ বিৰুদ্ধে একোজন আমি সৈনিক ৰূপে আমি গঢ়ি তুলিব লাগিব আৰু এই যুৱ প্ৰজন্মই ড্ৰাগছৰ বিৰুদ্ধে ওলাই আহি এই সংগ্ৰামখনত অংশীদাৰ হ'ব লাগিব এই আহ্বান জনাই আমি সমগ্ৰ জিলাখনতে এই কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ কৰ্মশালাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে জিলা আয়ুক্ত বিশ্বজিৎ ফুকনে। গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।